আৰে আপোনাৰ পৰীক্ষাৰ সময়ত আপোনাৰ যেতিয়া প্ৰব্লেম হৈ আছিলে, কিতাপৰ প্ৰব্লেম, টিউশ্যনৰ ফিজৰ প্ৰব্লেম, স্কুলত যোৱা গাড়ীৰ ভাড়াৰ প্ৰব্লেম, তেতিয়া আপোনাক কোনো সোধা নাছিল যে গাড়ী ভাড়া কিবা কৰি মিলাব পাৰিছানে, কিতাপ কিনিছা নে নাই, কিবা কিতাপৰ প্ৰব্লেম আছে যদি ক'ব পাৰা। তেনেকুৱাকৈ কোনোবাই জানো হাত দিছিলে? নাই। গতিকে আপোনাৰ ৰিজাল্টক লৈ কোনে কি ক'ব মেটাৰ নকৰে। ৰিজাল্ট দিয়াৰ অলপ আগত হয়তো ময়ো কপি আছিলোঁ আৰু মোৰ মা দেউতাও কপি আছিল। মোতকৈ হয়তো মা দেউতাৰ আশাটো বেছি, চিন্তা বেছি, ৰিজাল্ট কি হ'ব, ল'ৰাটো পাছ কৰিব নে নোৱাৰে, বা ফেইলে কৰিব নেকি, ৰিজাল্টটো বা কেনেকুৱা হয়। আপোনালোকৰো চাগে সকলোৰে একে। এতিয়া ৰিজাল্টটো লৈ জীৱনটোত কিবা আছে নেকি? 98% পোৱা ল'ৰা বা ছোৱালী এজনীয়ে কেতিয়াবা হাজিৰা কৰিব যাব পাৰিবনে? অলপ হ'লেও বেলেগ মনত ভাৱ আহিব। কিন্তু 34, 35, 35 টু 40, 50, 60 যি নহওক, কিবা কৰি পাছ কৰা ল'ৰাটোৱে বিয়া এখনত ভাত দিব যাব পাৰিব, দিন হাজিৰা কৰিব পাৰিব, কোম্পানীত কাম কৰিব পাৰিব। 98% লৈ পোষ্টেলত 10,000 দৰমহা লোৱা আৰু 30% পাই ডেইলি হাজিৰা কৰি 500কে 15,000 লোৱা, বহুতখিনি ডিফাৰেঞ্চ আছে। মানে এইটো ক'ব বিচৰা নাই যে ভালকৈ পঢ়ক বা বেয়াকৈ পঢ়ক, ভালকৈ পঢ়িলে ভাল ৰিজাল্ট পাব, সেই বুলি বেয়াকৈ কিছুমান ল'ৰা ছোৱালী চিটুৱেশ্যনত পৰি ৰিজাল্টটো বেয়া হ'লে যে জীৱনটো বৰবাদ হৈ যাব, তেনেকুৱা নহয়। আপুনি আপোনাৰ পাৰ্চেণ্টেজটো এটা নাম্বাৰৰ কাৰণে লাইফটো বৰবাদ কৰি নাপেলাব। আপোনাৰ মা দেউতাই যিয়ে নকওক কিয়, যিয়ে নকৰক কিয়, আপুনি নিজৰ যিটো পাৰ্চেণ্টেজ, যিটো এক্সামৰ ৰিজাল্ট, সেইটো আপোনাৰ নিজৰ কাৰণে হৈছে। গতিকে আপুনি সেইটোক লৈ সন্তুষ্ট হওক। আৰু তাতে আপোনালোকৰ কাৰণে বহুত বেছি ভাল অপৰচুনিটি আছে। কোনোবাই ক'ব আৰ্টছ ল'লে বহুত স্কোপ আছে, ছায়েন্স ল'লে বহুত স্কোপ আছে। এতিয়া গম পাব। যিয়ে নলওক কিয় আপোনাৰ কেৰিয়াৰটো কোনফালে গতি কৰিব কেৱল আপোনাৰ ওপৰত। APSC UPSC পাছ কৰাৰ বাবে ছায়েন্স আৰ্টছ কমাৰ্চ কোনো ধৰণৰ আপোনালোকৰ ইয়াতে মেণ্ডেটৰী নহয়। কিন্তু আপুনি যেনেকৈ নহওক, যদি ভাল পাৰ্চেণ্টেজ এটা লৈছে, সেইটো বুলি যে আপুনি যদি একো কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ লাইফত পাৰ্চেণ্টেজটো কেতিয়াও খোৱাই নাথাকে। আপোনাৰ মাৰ্কশ্বিটখন চাই বহি আপোনালোকে লাইফটো পাৰ কৰিব নোৱাৰে। আপুনি কিবা কৰিবই লাগিব। কিবা এটা কৰাৰ বাবে ৰিজাল্ট ডাজ নট মেটাৰ। আপুনি এই বস্তুটো যিটো পাৰ্চেণ্টেজ আছে, সেই পাৰ্চেণ্টেজটো ক'তো ইউজ নহয়। এইটো ক'ব বিচৰা নাই যে কিবা কামত নালাগিব, লাগিব, বহুত কামতে লাগিব, কিন্তু লাইফৰ লগত পাৰ্চেণ্টেজ মেটাৰ নকৰে। কাৰণ আজি ময়ো ভালকৈ মেট্ৰিক পাছ কৰিছিলোঁ, হাই ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, কিন্তু এতিয়ালৈকে ছাকচেছ হোৱা নাই, মানে চাকৰি পোৱা নাই। কিন্তু চাকৰি পালে যে ছাকচেছ, সেইটো কথাটো নহয়। মই কিবা এটা ক্ষেত্ৰত বহুত ছাকচেছ, কাৰণ মোৰ লাইফটোৰ লগত যিখিনি প্ৰব্লেম হৈ আছে, সেইখিনি প্ৰব্লেমৰ কাৰণে মই যুঁজি আছোঁ। গতিকে মই নিজে ছাকচেছ বুলি ক'ব লাগিব। কাৰণ নিজৰ লাইফত থকা প্ৰব্লেমখিনি নিজে চলিউশ্যন কৰিব পৰাটো, নিজে ছল্ভ কৰিব পৰাটোৱে ছাকচেছ। জীৱনত চাকৰি এটা পালে সুখী হ'ব তেনেকুৱা নহয়। বহুত চাকৰি কৰা মানুহ ছুচাইড কৰিছে। কিয় কৰিছে? বহুত টকা পইচা থাকিলেও কাম নাই, কাৰণ পইচাবোৰ ভাল কামত নলগায়। কিছুমানে বহুত দৰমহা পায়, কিন্তু ফেমিলিটো সুখী নহয়, কাৰণ পইচাবোৰ বেয়া কামত খটাই আছে। কিছুমানে 10-15 হাজাৰ দৰমহা পায়, কিন্তু জীৱনটো ইমান সুখী, ঘৰৰ মানুহ ইমান সুখী। গতিকে তাতকৈ আৰু ভাল কি অপৰচুনিটি লাগে? পাৰ্চেণ্টেজটো কেতিয়াও মেটাৰ নকৰে। আপুনি 35 পালেও আপুনি এজন ইণ্ডিয়ান আৰ্মি হ'ব পাৰিব, পুলিচৰ আপুনি সৈনিক এজন হ'ব পাৰিব, জোৱান এজন হ'ব পাৰিব। কিন্তু 98% পোৱা ল'ৰা এটাই ডক্টৰ ইঞ্জিনিয়াৰ হোৱাটো আমি সদায় বিচাৰোঁ। কিন্তু সকলোৱে যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব তেনেকুৱাতো কথা নাই। আৰু আপোনাৰ পাৰ্চেণ্টেজটো কম থাকিলে যে আপুনি ভাল মানুহ হ'ব নোৱাৰে। চবচে ইম্পৰ্টেণ্ট এটা ভাল মানুহ, আপোনাৰ পৰিচয়টো হ'ব লাগে ভাল মানুহ। ভাল ডক্টৰ হ'লেও পৰিচয় নাথাকে বহুতৰে। আৰু এজন ভাল নৰ্মেল দুখীয়া মানুহৰো কিছুমান ক্ষেত্ৰত নাম থাকে, যে সেই মানুহজন আজিলৈকে কাৰো বেয়া কৰি পোৱা নাই, সেই মানুহজনে সকলোৰে ভাল ভাবে, সেই মানুহজনে সকলোৰে লগত ভাল কাম কৰে। সেই এনেকুৱা কামো কৰিলে ভাল মানুহ হ'ব পাৰে। কেৱল ড্ৰেছ পিন্ধিলে ভাল মানুহ, কেৱল সমাজৰ কাম কৰিলে ভাল মানুহ তেনেকুৱা নহয়। সমাজৰ কাম কৰিও ভিতৰত বহুত বেয়া কাম কৰি থকা মানুহ আছে। গতিকে পাৰ্চেণ্টেজ ডাজ নট মেটাৰ। জীৱনটো কোনটো গতিত যাব, কি কৰিব, ৰিজাল্টে কেতিয়াও নোখোৱায়। আপুনি পাৰ্চেণ্টেজটো নাভাবি কোনটো কাম কৰিব পাৰে আপুনি নিজৰ কাৰণে, ঘৰৰ কাৰণে, মা দেউতাৰ কাৰণে, সেইটোৱে ইম্পৰ্টেণ্ট। লাইফটো চলি যাব। পাৰ্চেণ্টেজটো চাই থাকিলে জীৱনটো চলি নাযায়। কিন্তু ৰিজাল্টটো আমাৰ মা দেউতাই আশা কৰে
ল'ৰা ছোৱালীক সকলো সুবিধা দিছে কাৰণ ইয়াতে আজিকালি ল'ৰা ছোৱালী এনেকুৱা নাই যে বহুত দুখীয়া হ'লেও মাক দেউতাকে সুবিধা নিদিয়ে কিছুমানে অলপ কমকৈ পায় কাৰণ আমি নিজে তেনেকুৱা এজন ভুক্তভোগী পাব লগা কিতাপখিনি টাইমত নাপাব পাৰোঁ পাব লগা বস্তুখিনি টাইমত নাপাবও পাৰোঁ টকা পইচাৰ অভাৱত দুখীয়া মানুহ কাৰণে কিন্তু আজিকালি মাক দেউতাকে প্ৰায় চেষ্টা কৰে কাৰণো কি অসুবিধা আছে কাৰণো লাইট ফেনৰ অসুবিধা আছে আমি যেতিয়া পঢ়িছিলোঁ মানে বহুতে ক'ব পাৰে তুমিনো কিমান ডাঙৰ কিন্তু মই এটা কথাই ক'ম মই লেমৰ পোহৰত মানে মেট্ৰিক পাছ কৰা ল'ৰা মানে মোৰ ফেমিলি প্ৰব্লেম বহুত বেলেগ আছিলে কোনেও বুজি নাপাব সেইটো কাৰণে মই মোৰ প্ৰব্লেম ক'ব বিচৰা নাই কিন্তু মই এটা কথাই কওঁ জীৱনত মানুহৰ বেলেগ ৰাস্তা আছে যিটো ৰাস্তা আপুনি নিজে বাছি ল'ব লাগিব সেইটো গুড ৱে নে বেড ৱে মানে আপুনি ৰাইট পাথত যাই আছে নে ৰং পাথত যাই আছে সেইটো মেটাৰ কৰিব আপুনি কোনফালে গতি কৰিছে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব কিন্তু আপোনাক মই এটা কথা ক'ম পাৰ্চেণ্টেজ ডাজ নট মেটাৰ আপোনাৰ ৰিজাল্ট কমেণ্টত জনাব কি হৈছে কেনেকুৱা হৈছে বাকী বাদ দিয়ক কোনোবাই কি ক'ব কি ভাবিব মোৰ পৰীক্ষা বেয়া হ'ল বেলেগে কি ভাবিব আৰে আপোনাৰ পৰীক্ষাৰ সময়ত আপোনাৰ যেতিয়া প্ৰব্লেম হৈ আছিলে কিতাপৰ প্ৰব্লেম টিউশ্যনৰ ফিজৰ প্ৰব্লেম স্কুলত যোৱা গাড়ীৰ ভাড়াৰ প্ৰব্লেম তেতিয়া আপোনাক কোনো সোধা নাছিল যে গাড়ী ভাড়া কিবা কৰি মিলাব পাৰিছানে কিতাপ কিনিছা নে নাই কিবা কিতাপৰ প্ৰব্লেম আছে যদি ক'ব পাৰা তেনেকুৱাকৈ কোনোবাই জানো হাত দিছিলে নাই গতিকে আপোনাৰ ৰিজাল্টক লৈ কোনে কি ক'ব মেটাৰ নকৰে জাষ্ট আপুনি এটা কথাই ভাবক আপোনাৰ মা দেউতাই কিবা নহয় কিবা এটা কৰি দিছে আপোনাৰ মা দেউতাৰ কাৰণে আপুনি ৰিজাল্টটো ছেটিছফেকশ্যন হিচাপত দিব পাৰিছেনে নাই সেইটো ইম্পৰ্টেণ্ট আপুনি সুখী নে আপোনাৰ ৰিজাল্টক লৈ আৰু আপুনি ট্ৰাই কৰিব বিচাৰিলে ট্ৰাই কৰিব পাৰে আপোনাৰ পাৰ্চেণ্টেজত প্ৰব্লেম হৈ আছে আপোনাক বেছিকৈ লাগে আকৌ এক্সাম দিব পাৰে আপোনাৰ ইচ্ছা আছে গতিকে মই এইটো ক'ব বিচৰা নাই পাৰ্চেণ্টেজ নালাগে কিন্তু পাৰ্চেণ্টেজটো কেতিয়াও লাইফৰ একো এটা বস্তু হ'ব নোৱাৰে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ আৰু কোনেও কেতিয়াও পাৰ্চেণ্টেজত ৰৈ নাথাকে জীৱনটো কিবা কৰি চলিব চাকৰি কৰিলে যে জীৱনটো চলিব তেনেকুৱা নহয় মই অলপ আগতে উদাহৰণ দিছোঁ গতিকে আপোনালোকে আপোনালোকৰ লাইফৰ লগত নিজক চিনিবলৈ চেষ্টা কৰক নিজে কৰিবলৈ ট্ৰাই কৰক এদিন নহয় এদিন সফল হ'ব কি ক্ষেত্ৰত সফল হ'ব সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কেনেকুৱাকৈ ৰাস্তা লয় কি কৰি লয় ক'ত লয় যিয়ে নহওক বেষ্ট অফ লাক থাকিল আপোনালোকৰ ফিউচাৰটো ভাল হওক সেইটোৱে কামনা কৰোঁ আজিলৈ ইমানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।